নমস্কাৰ সম্মানিত কৃষক বন্ধুসকল, মই হাতীমা আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মৰ্ণিঙতে মই খেতিত আহিছোঁ পটল উঠাবৰ কাৰণে, হাইব্ৰিড জাতৰ পটল। তো বন্ধুসকল, মই যে আপোনালোকক কৈ থাকোঁ আপোনালোকে পটলৰ খেতি কৰক। ধৰক ইয়াত মই 1.5 বিঘা মাটি পটলৰ খেতি কৰিছোঁ। ইয়াৰ পৰা ধৰক সপ্তাহত মই 10-12 কুইণ্টলকৈ উঠাই আছোঁ। ইফালৰ পৰা উঠাই আছোঁ আৰু ইফালে জমা কৰি আছোঁ। তো যদি আপোনালোকৰ এনেকুৱা ধৰণৰ শিপাৰ প্ৰয়োজন হৈছে আপোনালোকে তথাতই কৰক। আপোনালোকেও খেতিত এনেকুৱা ধৰণৰ শিপা লগাবৰ কাৰণে প্ৰস্তুতি লওক। এই চাওক, আধাখিনি উঠাইছোঁ। ইয়াত মোটামুটি 7 কুইণ্টেলমান উঠি গৈছে। 7 কুইণ্টেল পটল ইয়াত উঠাই মই এতিয়া বস্তাত একদম ভৰাবৰ কাৰণে প্ৰস্তুতি ল'ম। আধাখিনি যে হ'ল, আজি গোটেইখিনি কিন্তু উঠাই শেষ কৰিব নোৱাৰিম। তো বজাৰত যাব লাগিব, বেছি দেৰি হৈ গ'লে আকৌ প্ৰব্লেম। সেইকাৰণে মই বস্তাত এতিয়া পেক কৰিম। তো কথা হ'ল বন্ধুসকল, মই আপোনালোকৰ কাৰণে শিপা প্ৰস্তুত কৰি ৰাখিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কোন ঠাইৰ পৰা চাই আছে মই আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো আপোনালোকৰ যদি এনেকুৱা ধৰণৰ শিপা লগা হৈছে আপোনালোকে মোক যোগাযোগ কৰিব। চাওক, আপোনালোকৰ কাৰণে এই শিপাবিলাক পঠিয়াই দিম। একদম পূৰা মাটিত শিপাবিলাক হৈছে, একদম চাওক, টানি উঠাব নোৱাৰা হ'ল। এইবিলাক কিবা সৰু কটাৰী বা চেনি এটা হাতত লৈ এইবিলাক উঠাই কিনে মই আপোনালোকৰ কাৰণে পঠিয়াই দিম। খেতিত যথেষ্ট পৰিমাণে শিপা মই এৰিছোঁ। তো বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। বহুত ধুনীয়া ধুনীয়া শিপাবিলাক হৈছে কিন্তু চাওক, এইবিলাক যদি আপোনালোকে লগাব পাৰে তো আপোনালোকৰ খেতিটো এনেকুৱা ধৰণৰ হ'ব। মোটামুটি কথা হ'ল কি, আপোনালোকে খেতিত গোবৰ সাৰটো অকণমান বেছি দিব। মই আজিৰ ভিডিঅ' নহয়, যিমান ভিডিঅ' দিছোঁ প্ৰতিটো ভিডিঅ'তে মই কৈ দিছোঁ যে আপোনালোকে গোবৰ সাৰটো অকণমান বেছিকৈ দিয়ক, গোবৰ সাৰ। আৰু যিদিনা পটল উঠাব সেইদিনাখন আপোনালোকে উন্নত জাতৰ দানাবিলাক আপোনালোকে খেতিত সিঁচিব, DAP ইউৰিয়াৰ লগত মিক্স কৰি। তো কথা হ'ল বন্ধুসকল, আৰু ওপৰত যদি পটল গছৰ আগবিলাক যদি পোকে ডিষ্টাৰ্ব কৰি থাকে, এই আগবিলাক যদি পোকে খাই আছে তেনেহ'লে আপোনালোকে ডাষ্টাৰ, দাহাত, লুব্ৰিঅ, গ্ৰেচিয়া এনেকুৱা ধৰণৰ উন্নত ঔষধবিলাক আপোনালোকে খেতিত দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, আপোনালোকে মোৰ ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। এই চাওক, মামা ইয়াত বহি বহি খাই আছে। পটল উঠাওঁতে একদম পূৰা গাটো একদম বেয়া লাগি আছে বুলি ক'লে। তো মামীয়ে চাহ লৈ আহি দিলে। অঁ মামা, কিহেদি খাইছে? হা? পিঠা, ময়দাৰ পিঠা। তো বন্ধুসকল, এনেকুৱা ধৰণৰ পটলৰ খেতি আপোনালোকেও কৰক। আপোনালোকৰ খেতিৰ পৰা যথেষ্ট পটল উঠক, মই সেয়া কামনা কৰোঁ। তো এইখিনি মাত্ৰ উঠোৱা হ'ল। চাওক, লতিবিলাক একদম পূৰা গোটেই খেতিতে একদম পূৰা ধুনীয়াকৈ মই হেৰি কৰি দিছোঁ। তো আপোনালোকে কেৱল ফোন মাৰিব, মই ডিছক্ৰিপশ্যনত থাম্বনেইলত অলৰেডি নাম্বাৰ দি দিছোঁ। আপোনালোকে সেই নাম্বাৰ সংগ্ৰহ কৰিব আৰু ফোন মাৰিব, যেতিয়া লাগে মই আপোনালোকৰ কাৰণে পঠিয়াই দিম। মই অলৰেডি যোৱাকালিৰ ভিডিঅ'টো মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ কাৰণে বিশেষকৈ আপাৰ আছামৰ ফালে এই পটলৰ খেতি কিন্তু বৰ উপযোগী। আপাৰ আছামত যদি এনেকুৱা ধৰণৰ পটলৰ খেতি আপোনালোকে কৰে, আমাৰ খাৰুপেটীয়াৰ খেতিয়কসকলে বা ফাৰ্মাৰসকলে যিমান উৎপাদিত কৰি আছে বা উৎপাদন খেতিত হৈ আছে, আপোনালোক আমাতকৈ 3 গুণ উৎপাদন আপোনালোকৰ ফালে বেছি হ'ব। তো এনেকুৱা ধৰণৰ খেতি আপোনালোকেও কৰক, সফল হওক মই কামনা কৰোঁ। মইনাও আহিছে খেতিত। তো পটলৰ ধৰণটো মই আপোনালোকক দেখুৱাই দি আছোঁ। হাইব্ৰিড পটলৰ ধৰণটো একদম পূৰা শকত হ'ব আৰু 6ৰ পৰা 7টা হ'লে আপোনালোকৰ 1 কিলো হৈ যাব। সেয়া চাব পাৰিছে, পটলৰ ধৰণটো আপোনালোকে চাব পাৰিছে। তো আজিৰ ভিডিঅ'টো মই কিন্তু নিজৰ খেতিৰ ভিডিঅ' আপোনালোকলৈ পঠিয়ালোঁ। চাওক,
6টাৰ পৰা 7টা পটল দিলে আপোনালোকৰ 1 কিলো হৈ যাব বহুত ওজন হয় আৰু দিনক দিনে ওজন বাঢ়ি যাব আপোনালোকে এই হাইব্ৰিড জাতৰ পটল যদি আপোনালোকে 1 বিঘা মাটি কৰিব পাৰে তো আপোনালোকে 10ৰ পৰা 12 কুইণ্টেল পটল আপোনালোকে যে সপ্তাহত উঠাব পাৰিব কিন্তু 100% তো কথা হ'ল মেইন কথা হ'ল আপোনালোকৰ খেতিৰ যতন লগাব লাগিব এটা গছৰ পৰা আৰু এটা গছৰ দূৰত্ব 3 ফুট শাৰীৰ পৰা শাৰীৰ দূৰত্ব 5 ফুট বা 4 ফুট যদি মাটিৰ গুণাগুণ বেছি হয় এতিয়া মূল আলোচনালৈ মই যাম পটল সবজিৰ ভিতৰত আটাইতকৈ লাভান্বিত হিচাপে পটল খেতি কৰোঁ কিন্তু এই পটলৰ শিপাবিলাক যে আপোনালোকে মোৰ পৰা ল'ব বা লগাব কিন্তু কথা হ'ল কি মতা মাইকী উভয়ে লগাব লাগিব আপোনালোকৰ মতা মাইকী উভয় যদি আপোনালোকে লগাব নোৱাৰে তেনেহ'লে কিন্তু আপোনালোকৰ খেতিত প্ৰডাকশ্যন অট'মেটিকেলি কমি যাব সেইকাৰণে মই আপোনালোকক দেখুৱাইছোঁ মতা চিহ্নটো কেনেকৈ পাব এই চাওক মতা গছৰ ফলন নহয় কেৱল এনেকুৱা ধৰণৰ ফুলহে ওলাব আপোনালোকে এটা কাম কৰিব পাৰিব যদি আপোনালোকৰ খেতিত মতা গছ নাই মই মতা গছ সহকাৰ পঠিয়াই দিম আৰু এটা কথা কৈছোঁ কি এই চাওক পটলবিলাকত যে এনেকুৱা ধৰণৰ পোকে এইবিলাকৰ নামে হ'ল বৰল এই চাওক বৰলে কি ডিষ্টাৰ্ব কৰি আছে পকা পটলত বহি একদম ফুটা কৰি আছে এইবিলাক কিন্তু উৰি গৈ আকৌ একদম কোমল পটলবিলাকত বহিব এই বৰল খেদিবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব বিনাশক 5 গ্ৰাম আলিকা এনেকুৱা ধৰণৰ ঔষধ সপ্তাহত 2বাৰৰ পৰা 3বাৰ আপোনালোকে স্প্ৰে কৰিব আৰু পটল বেছি চকচকীয়া বনাবৰ কাৰণে মিৰাকলান ভিটামিন দিব পাৰিব বা পিকআপ ভিটামিন দিব পাৰিব ছাই পাৱাৰ প্লাছ ৰজোতা এইকেইটা কিন্তু ভিটামিনৰ নাম কৈ দিলোঁ মাজে মাজে পকেট স্প্ৰে কৰিব এইটো কিন্তু ইনসেক্টিসাইড দাহাত স্প্ৰে কৰিব ইনসেক্টিসাইড ডাষ্টাৰ ইনসেক্টিসাইড গ্ৰেচিয়া ইনসেক্টিসাইড বাট্ৰা ইনসেক্টিসাইড এনেকুৱা ধৰণৰ ঔষধ দিব আৰু ভিটামিন কিন্তু কেইটামানৰ নাম কৈ দিলোঁ এটা হ'ল পিকআপ এটা হ'ল এটা হ'ল ৰজোতা পিকআপ ৰজোতা ছাই পাৱাৰ প্লাছ আৰু এটা নাম কৈ দিছিলোঁ এইটো হ'ল মিৰাকুলান এইকেইটা ভিটামিন যদি আপোনালোকৰ খেতিত আপোনালোকে দিব পাৰে তো আপোনালোকৰ খেতিৰ পৰা যথেষ্ট ফলন আপোনালোকে আশা কৰিব পাৰিব একদম পুৰা মৰ্নিঙত আহি গৈছিলোঁ 4টামান বজাত ওলাই আহিছোঁ চাওক উঠাওঁতে এইখিনি উঠালোঁ আপোনালোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আপোনালোকেও এনেকুৱা ধৰণৰ খেতি কৰক মই আপোনালোকক যিমান গাইড কৰিব লাগে কৰি যাম বিশেষকৈ খেতিৰ ওপৰত গুৰুত্ব যদি নিদিয়ে কিন্তু খেতিৰ আমি আশা কৰিব নোৱাৰোঁ গোবৰ সাৰটো বেছি আৰু 1 বিঘা মাটিত আপোনালোকে ৰাসায়নিক সাৰ কিমান খটাব যিদিনা পটল উঠাব 10 কিলো DAP 10 কিলো ইউৰিয়া আৰু 95 5 কিলো তাৰপিছত স্পাৰ্কাৰ জিআৰ 5 কিলো লগতে নেট্ৰোপাল 2 কিলো আৰু হোমি প্ৰ দানা যে কৈছিলোঁ এইটো মাত্ৰ 1 কিলো এইখিনি দি ধুনীয়াকৈ সাৰৰ লগত মিক্স কৰি তাৰপিছত আপোনালোকে কি কৰিব লাগিব খেতিত সিঁচি দিব লাগিব সিঁচি দিয়াৰ পিছত আপোনালোকে অৱশ্যই কি পাব খেতিত যথেষ্ট পৰিমাণে ফলন পাব তো বন্ধুসকল ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকক আৰু যদি চেনেলৰ নতুন ভিউয়াৰ্ছ হিচাপে আছে সাবস্ক্ৰাইব কৰি দিয়ক প্ৰত্যেক দিনে এনেকুৱা ধৰণৰ উন্নত নোটিফিকেশ্যন আপোনালোকে পাই থাকিব নতুন ভিডিঅ'ৰ তো আজি মাইনা মাইনা এই চাওক আনি আছে পটল ওপৰত ঢাল ঢালি দে ইফালে আহা তোমাৰ নামটো অলপ কৈ দিয়াচোন হুজাইফা জান্নাত তোমাৰ দেউতাকৰ নাম কৈ দিয়া মোৰ নাম কৈ দিয়া হাতেম আলি তো পটল উঠাইছোঁ তোমাৰ ভাল লাগি আছে সঁচা তো বন্ধুসকল মই আজি আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ পৰৱৰ্তী ভিডিঅ'ত লগ পাম বাই বাই